Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা দিব 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ তেওঁলোকৰ যি সিলেবাস ইতিমধ্যে আপোনালোকক মই দিছিলোঁ এটা ভিডিঅ'ত আৰু তাত আপোনালোকে বহুতে সুধিছিল যে এই সিলেবাসখন অলপমান ব্ৰডলি ডিসকাস কৰিবৰ কাৰণে সো আজি আপোনালোকক সেই সিলেবাসখনৰ ওপৰতে যিখিনি তাৰ ভিতৰত সোমাই থকা অংশ সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো বা আলোচনা কৰিম বুলি ভাবিছো সো প্ৰথমতে আপোনালোকে মোৰ চেনেলটো যিমান পাৰে সিমান সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শেয়াৰ কৰিব যাতে যিসকল পৰীক্ষাৰ্থীয়ে আসলতে পৰীক্ষা দিব তেওঁলোকে গোটেই ডিটেইলছ খিনি পাব পাৰে আৰু অলপ হেল্প হয় তাৰ কাৰণে সো প্ৰথম কথাটো হৈছে এডিআৰিত সাধাৰণতে কি কিটা বস্তু অহাৰ চান্সেছ থাকিব বা কি কিটা বস্তু আহিব বা কানেক্টেড কি কিটা বস্তু লগত হ'ব প্ৰথমতে সোশ্যাল সায়েন্সৰ পৰা আহিব জেনাৰেল নলেজ আহিব জেনাৰেল ম্যাথছ আহিব ৰিজনিং আহিব আৰু জেনাৰেল কম্পিউটাৰ নলেজ আহিব লগতে এটা বস্তু আছে পলিটিৰ যেটো অংশ আছে সেইখিনি আসলতে ইয়াত সংলগ্ন হৈ যাব এটো টাইপিংত থাকি গল সো প্ৰথমতে সোশ্যাল সায়েন্স জেনাৰেল নলেজ জেনাৰেল ম্যাথছ ৰিজনিং আৰু জেনাৰেল কম্পিউটাৰ নলেজ যেহেতু বেসিক খিনি আহিব কি আহিব মই আপোনালোকক দেখুৱাই আছো এটা এটাকে সো প্ৰথমতে এইকেইটা বস্তু আপোনালোকৰ আহিব নেক্সট এতিয়া আপোনালোকক সাম সোশ্যাল সায়েন্সৰ ভিতৰত কোনকিটা বস্তু আপোনালোকৰ লগত কানেক্টেড হ'ব বা কোনকিটা আহিব হেতু আপোনালোকে চাওক সো সোশ্যাল সায়েন্সৰ লগত প্ৰথমতে হিষ্ট্ৰী জিওগ্ৰাফি এনভায়ৰনমেন্ট ইকোনমিক্স আৰু পলিটি এই পাঁচটা বস্তু আপোনালোকৰ লগত ইনক্লুড হৈ থাকিব সোশ্যাল সায়েন্সৰ ভিতৰুৱা এইকেইটা বিষয় হ'ব য'ত হিষ্ট্ৰী থাকিব জিওগ্ৰাফি থাকিব এনভায়ৰনমেন্ট থাকিব ইকোনমিক্স থাকিব আৰু পলিটি থাকিব সো এইখিনি সোশ্যাল সায়েন্সৰ প্ৰথম যেটো হিষ্ট্ৰী পাৰ্ট আছিল তাত আপোনালোকৰ আহিব এনচিয়েন্ট হিষ্ট্ৰী ভিতৰত আহিব আপোনালোকৰ আইভিসি তাৰ পিছত বুদ্ধিজিমৰ বিষয় আপোনালোকে চাবলৈ নাপাহৰিব বুদ্ধিজিমৰ অংশখিনি আহিব আসলতে আৰু লগতে বৌদ্ধ ধৰ্মৰ যিখিনি কথা থাকিব সেইখিনি আপোনালোকে চাব লগতে গুপ্ত সাম্ৰাজ্যৰ যেটো কথা যিখিনি কথা আছে সেইখিনি আপোনালোকে চাবলৈ নাপাহৰিব এইখিনি আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব মেডিয়েভেল হিষ্ট্ৰীত সাধাৰণতে দিল্লী সুলতানেটৰ আহিব যেহেতু দিল্লী সুলতানেটৰ প্ৰায় বহুতখিনি বস্তু আসলতে আৰম্ভ হৈছিল গতিকে হেতু আপোনালোকে চাব তুগলক আৰু খিলজি এই দুটা সাম্ৰাজ্যৰ বিষয় আপোনালোকে চাব যেহেতু এইকিজন এই তুগলক আৰু খিলজি বংশৰ যি সময়তে আসলতে বহুতকিটা স্থাপত্য সম্ভৱ হৈছিল বা বহুতকিটা স্থাপত্য কৰা হৈছিল সো গতিকে এইখিনি আপোনালোকে চাব মুগলছৰ যিখিনি কথা আছে এইখিনি চাব এডভেন্ট অফ ব্ৰিটিছ অহাৰ যেটো আগমুহূৰ্ত বা ব্ৰিটিছ যেতিয়া আহিছে সেই সময়খিনিৰ কথাখিনি আপোনালোকে চাব লাগিব বা মেডিয়েভেল হিষ্ট্ৰী ভিতৰত এইকিটা ইনক্লুড হ'ব এইকিটা বস্তু আপোনালোকে খুব আহে পৰীক্ষাত বা আহাৰ চান্সেছ থাকে নেক্সট হৈছে মডাৰ্ণ হিষ্ট্ৰী ভিতৰত আপোনালোকে চাব লাগে ব্ৰিটিছ ইণ্ডিয়া ফ্ৰম 1829 টু 1929 যেটো এই সময়ছোৱাতে সকলোবিলাক ঘটনা ঘটিছিল যিখিনি ইম্পৰ্টেন্ট এসপেক্টছ আছিল গুটেখিনি এই সময়তে হৈছিল গতিকে 1829 ৰ পৰা 1929 ৰ ভিতৰত আপোনালোকে চাব পাৰে আৰু লগতে আসাম হিষ্ট্ৰী যিখিনি কথা আছে আসাম ইয়াৰ বুক যিখিনি আহে আসাম ইয়াৰ বুকখন আপোনালোকে চাব আসাম হিষ্ট্ৰী গুটেখিনি ডিটেইলছ আপোনালোকে তাতে পাই যাব সো এইকেইটা বস্তু আপোনালোকে চাব ইয়াৰ পিছত আহিব জিওগ্ৰাফি আৰু এনভায়ৰনমেন্টৰ ফালৰ পৰা ক্যাপিটেলস অফ কান্ট্ৰিজ দেশবিলাকৰ যি ৰাজধানী হেবিলাক চাবলৈ নাপাহৰিব মাউন্টেইন পাসেস আপোনালোকে এটো চাব মাউন্টেইন পাসেস খিনি হাইয়েস্ট পইণ্টছ ৰিভাৰ্স এণ্ড ট্ৰিবিউটাৰিজ নেশনেল পাৰ্কছ খিনি চাব ৰামসাৰ সাইটছ বিলাক চাবলৈ আপোনালোকে নাপাহৰিব ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট কিটা কোনকেটা হয় হেকিটা চাব আৰ্থকুৱেকছ সাধাৰণতে ইয়াৰ ম্যাগনিটিউড কি বা কিহে জুখা হয় এইখিনি বস্তু আপোনালোকৰ কাৰণে দৰকাৰী হ'ব গতিকে আৰ্থকুৱেকছৰ বিষয়ে ৰাখিব ৰক্স বিলাকৰ বিষয়ে চাব কি ৰক্স আছে বা কেনেকুৱা ধৰণৰ তাৰ প্ৰকৃতি বিলাক হয় সেইখিনি আপোনালোকে চাবলৈ নাপাহৰিব আৰু লগতে ট্ৰাইবছ খিনি আপোনালোকৰ অহাৰ চান্সেছ থাকে বা এইকিটা সাধাৰণতে আপোনালোকৰ ইয়াৰ পিছত ইকোনমিক্সৰ পাৰ্টটো যেটো আহিব তাত ডিমান্ড এণ্ড সাপ্লাই আপোনালোকে বহুত কিটা বস্তুতে বিশেষকৈ ইকোনমিক্সৰ ডিমান্ড এণ্ড সাপ্লাইটো খুব দৰকাৰী হয় গতিকে এটো চাব বাৰ্টাৰ টু বিটকয়েনৰ লৈকে মানে পইচাৰ যিখিনি কথা আছে সেইখিনি আপোনালোকে চাব কনসেপ্ট অফ মানি হেতু চাবই লাগিব বাজেট খিনি আপোনালোকে চাব কোনটো চনৰ পৰা যেটো পঞ্চবাৰ্ষিক যিখিনি বাজেট হয় আসলতে সেই বাজেট খিনি আপোনালোকে চাব জিডিপি চাব জিএনপি চাব ডিফাৰেন্ট থিওৰিজ অফ ইকোনমিক্সৰ বহুত কিটা তত্ত্ব আছে সেইখিনি আপোনালোকে চাই ৰাখিব নিশ্চয় ইকোনমিক্সৰ এইখিনি ভিতৰতে সাধাৰণতে আহাৰ চান্সেছ থাকে তাপা জেনাৰেল ম্যাথছত আপোনালোকে চাব লাগিব পাৰ্সেন্টেজ বেসিক এলজেব্ৰা খিনি যিখিনি একেবাৰে বেসিক খিনি হয় মৌলিক যিখিনি জানিবলগীয়া এলজেব্ৰা সেইখিনি আপোনালোকে চাব এভাৰেজ খিনি চাব মেনচুৰেচন কেনেকে কৰে চাব বেসিক ট্ৰিগোনোমেট্ৰি খিনি আপোনালোকে চাব নাপাহৰিব প্ৰফিট এণ্ড লছ লাভ লোকসান যিখিনি আছে গণিতত সেইখিনি আপোনালোকে চাব মিন মোড মিডিয়ান আপোনালোকে চাব মধ্যমা ওলোৱা বা এইবিলাক আসলতে বেসিক জিওমেট্ৰি খিনি আপোনালোকে চাব এইখিনি সাধাৰণতে আপোনালোকৰ খুব আহে বা আগৰ বছৰ সাধাৰণতে এইবিলাকে আহিছিল ৰিজনিংৰ ভিতৰত ক্যালেন্ডাৰ কোডিং এণ্ড ডিকোডিং নাম্বাৰ সিৰিজ ফিগাৰ কাউন্টিং এৰেঞ্জমেন্ট আৰু মিসিং টেবল
এইখিনি আপোনালোকে চাব মই আপোনালোকক স্লাইড ৱাইজত দেখুৱাই দিছোঁ এটা এটাকৈ আপোনালোকে এই বস্তুবিলাকৰ ওপৰত আচলতে কানেক্ট হ'ব পাৰে এইবিলাক বস্তু চাব লাগে আৰু কি বুকছ আপোনালোকে ল'ব তাৰ বিষয়ে আপোনালোকক অকণমানকৈ জনাবলৈ চেষ্টা কৰিম চ' আপোনালোকে চাই যাওক গোটেইখিনি ডিটেইলছ আপোনালোকক মই দি আছোঁ ইয়াৰ পিছত জেনেৰেল ইংলিছত ভকেবছখিনিৰ ভিতৰত চাব চিননিমছ এণ্টনিমছ OWS মানে হৈছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন মানে এটা শব্দত প্ৰকাশ কৰা সেইটো আপোনালোকৰ আহে চিননিমছ আহে এণ্টনিমছ খুব আহে আচলতে এইকেইটা ভইচ চাব নেৰেশ্যন চাব পাৰ্টছ অফ স্পীচখিনি চাব কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰত আচলতে আপোনালোকে খুব বেছি চেষ্টা কৰিব লাগিব বহুত বেছি যিমান কৰিব আচলতে কম্প্ৰিহেনশ্যন সিমানখিনি আপোনালোকে গম পাই যাব পেৰাগ্ৰাফখিনি আপোনালোকে চাব লাগিব আৰু জাম্বল চেণ্টেন্স মানে চেণ্টেন্সবিলাক ইফালৰ পৰা ইফালে থাকে গতিকে সেইখিনি চাব লাগিব পাৰ্টছ অফ স্পীচত আপোনালোকে নাউন প্ৰনাউন এইখিনি আপোনালোকৰ আহিব গতিকে এইখিনি আপোনালোকে চাব লাগে আৰু এইখিনি হেল্প কৰিব আচলতে আপোনালোকৰ যিখিনি চেণ্টেন্স কাৰেকশ্যন এই চেণ্টেন্স কাৰেকশ্যনত এইখিনিয়ে বহুত বেছি হেল্প কৰে পলিটিৰ ভিতৰত চাব লগা হৈছে ছ'চিয়েল চায়েন্সৰ ভিতৰতে পৰিছে পলিটিত আপোনালোকে ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ডিউটিছ মৌলিক কৰ্তব্য ইম্পৰ্টেণ্ট আৰ্টিকলছ কেইটা কি প্ৰাইম মিনিষ্টাৰৰ ইলেকশ্যন কেনেকৈ হয় কিমান বছৰ লাগে এই যিবিলাক কাৰ্যাৱলী এইখিনি চাব আপোনালোকে প্ৰেছিডেণ্টৰ ঠিক তেনেকৈ চাব ইলেকশ্যনৰ গোটেই থিমছটো চাব কেগ চাব গভৰ্ণৰ ইলেকশ্যন কেনেকুৱা হয় সেইখিনি আপোনালোকে চাব পঞ্চায়তী ৰাজ এইকেইটা আপোনালোকৰ ছ'চিয়েল চায়েন্সৰ পৰা অহাৰ যিখিনি মেইন টপিক সেইখিনি আপোনালোকৰ এইখিনিয়ে হয় ইয়াৰ পিছত কম্পিউটাৰ বেচিক্স আপোনালোকে চাব লাগিব ভেৰিয়াছ কম্পনেণ্টছ অফ কম্পিউটাৰৰ বিভিন্ন যিবিলাক কম্পনেণ্টছৰ বিষয়ে চাব লাগে বিটছ বা আপোনালোকৰ ৰম এই বস্তুবিলাক আপোনালোকে চাব পাৰে কম্পিউটাৰ বিভিন্ন ধৰণৰ যিবিলাক সাধাৰণতে কোৰবিলাক আছে সেইবিলাক আপোনালোকে চাব পাৰে বা ইনভেনশ্যন চাব পাৰে চ' এইখিনি বস্তু বিভিন্ন কানেক্ট হৈ থাকিব কম্পিউটাৰ বেচিক্সখিনি আপোনালোকৰ ভেৰিয়াছ যিখিনি কম্পিউটাৰ আছে সেইখিনি কম্পিউটাৰ কম্পনেণ্টছ আছে আচলতে সেইখিনি আপোনালোকে চাব নিশ্চয় আপোনালোকৰ এইখিনি হেল্প কৰিব ইয়াৰ পিছত আপোনালোকক বুকৰ কথা মই ক'ম বুলি ভাবিছিলোঁ কোনকেইটা বুক সাধাৰণতে আপোনালোকে ল'ব পাৰিব এটা হৈছে নিতু সিঙৰ কেডি কেম্পাছৰ যি ভলিউম 1 আৰু ভলিউম 2 এই দুখন কিতাপ আপোনালোকে ল'ব ইংলিছৰ বহুতখিনি ধুনীয়াকৈ ডিটেইলছ দিয়া আছে লগতে হিন্দী আৰু ইংলিছ দুয়োটাই আচলতে ইয়াত কভাৰ কৰিছে গতিকে এইটো এটা ভাল কিতাপ আপোনালোকে ল'ব পাৰে ইচ্ছা কৰিলে নেক্সট আপোনালোকৰ আচলতে যিটো লুচেণ্টৰ জিকে সেইখন আপোনালোকে ল'ব লুচেণ্টৰ জিকেখনত আচলতে জিকেৰ বহুতকেইটা বস্তু সংমিশ্ৰণভাৱে দিয়া আছে গতিকে আপোনালোকে সেইটো ল'ব পাৰে লুচেণ্ট জিকে নিতু সিঙৰ যিখন কেডি কেম্পাছ সেইখন এমেজনৰ পৰাও ল'ব পাৰে এমেজনতো এভেইলেবল আছে মই চাইছিলোঁ গতিকে তাৰ পৰা আপোনালোকে ল'ব পাৰে মই সেইখিনি আপোনালোকে চাব আৰু লগতে আছে আছাম ইয়াৰ বুকখন লোৱাৰ লগে লগে আপোনালোকে গোটেই ডিটেইলছখিনি আছাম হিষ্ট্ৰীৰ ওপৰত গোটেইখিনি আপোনালোকে তাতেই পাই যাব চ' এইখিনি আপোনালোকৰ বস্তু আৰু এইখিনি আপোনালোকে ল'ব পাৰিব অনলাইনভাৱেও ল'ব পাৰে বা আপোনালোকে গৈ বুক ষ্টলতো ল'ব পাৰে যিখিনি আছাম ইয়াৰ বুকটো আপোনালোকে বুক ষ্টলবিলাকতে পাই যাব গতিকে তাৰ পৰা লৈ ল'ব আৰু বিশেষকৈ এই লুচেণ্টৰ এখন আপোনালোকে বুক ষ্টলতো পাব সাধাৰণতে চ' এইখিনি আপোনালোকে তাৰপৰা ল'ব লুচেণ্টখনে বহুত হেল্প কৰিব আপোনালোকক আৰু যিখন মই আপোনালোকৰ নিতু সিঙৰ কথা কৈছোঁ নিতু সিঙৰ যিখন কিতাপ সেইখন আচলতে আপোনালোকে ল'ব এইটো কাৰণে কৈছোঁ কাৰণ ইংলিছৰ বিভিন্ন ডিটেইলছ তাত দিয়া আছে আৰু লগতে আপোনালোকক সেইটো হিন্দীটো দিয়া আছে সেইটো কাৰণে আপোনালোকৰ হেল্প হ'ব আৰু লগতে এইখিনি আপোনালোকে এমেজনৰ পৰাও ল'ব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাই ল'ব তাৰ পৰা আপোনালোকে ল'ব পাৰিব চ' এইখিনি আছিল আজিৰ আপোনালোকক জনোৱাৰ সকলো সবিশেষ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব আজি কিবা যদি হেল্প লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব চ' আজিলৈ মানে ধন্যবাদ